হয়, আজিৰে পৰা প্ৰশাসন আৰু বন বিভাগে নেঘেৰি বিলত উচ্ছেদ চলাব। মই পোনে পোনে ND24 দৰ্শকসকলক দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ মোৰ সতীৰ্থগৰাকীৰ জৰিয়তে। যিহেতু আজি এই মেৰাপানী যি নেঘেৰি বিল আছে, এই নেঘেৰি বিলত আচলতে বেদখলকৃত ভূমি আছে। এই ভূমিত আচলতে বৃহৎ উচ্ছেদ কাৰ্য সম্পাদন হ'ব আৰু ইতিমধ্যে প্ৰশাসনৰ লোক সষ্টম হৈ পৰিছে, বন বিভাগৰ লোক উপস্থিত হৈছে আৰু ইয়াৰ পিছতে আচলতে 10 বজাৰ লগে লগে পুৱা 10 বজাৰ লগে লগে ইয়াত নেঘেৰি বিলত উচ্ছেদ কাৰ্য চলিব। ইয়াত আচলতে আৰক্ষী প্ৰশাসনৰ লোক ইতিমধ্যে সষ্টম হৈ পৰা পৰিলক্ষিত হৈছে আৰু যিহেতু পুৱা 10 বজাৰ লগে লগে ইয়াত উচ্ছেদ কাৰ্য সম্পন্ন হ'ব, ইয়াৰ লগে লগে আচলতে ইয়াত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। আৰক্ষীৰ লোক আহিছে, বন বিভাগৰ লোক ইয়াত উপস্থিত হৈছেহি। মই ইয়াৰ স্থানীয় ব্যক্তি আছে, মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ। আজি পুৱা 10 বজাৰ পৰা উচ্ছেদ কাৰ্য সম্পন্ন হ'ব, কি ক'ব? আমি এইটোৱে অনুৰোধ জনাম প্ৰশাসনৰ ওচৰত যে এই উচ্ছেদটো শান্তিপূৰ্ণভাৱে হৈ যায়, যাতে আমাৰ খিলঞ্জীয়া লোকসকলৰ কাৰো যাতে ক্ষয় ক্ষতি নহয়। আৰু প্ৰশাসনৰ ওচৰত এটাই অনুৰোধ জনাম যে শান্তিপূৰ্ণভাৱে গোটেই এভেকশ্যনটো হৈ যায়, সেইটোৱে প্ৰশাসনৰ ওচৰত অনুৰোধ আমাৰ স্থানীয় যুৱক হিচাপে। কিমান মাটি ইয়াত 300 বিঘা মাটি আজি উচ্ছেদ কৰা হ'ব আৰু 2 দিন ধৰি উচ্ছেদ কৰা হ'ব বুলি গম পাইছোঁ। এতিয়া প্ৰশাসনৰ লোকসকল আহিছে, সষ্টম হৈছে, দেখা গৈছে এইটো হয়নে। আচলতে যি নেঘেৰি বিলৰ ভূমি আছে, নেঘেৰি বিলৰ ভূমি আচলতে দুটাকৈ পৰ্যায়ত উচ্ছেদ কাৰ্য সম্পূৰ্ণ হ'ব। ইতিমধ্যে এক্সকেভেটৰ ইয়াত সাজু কৰি ৰখা হৈছে, 20খনকৈ এক্সকেভেটৰ ইয়াত সাজু কৰিছে। ইতিমধ্যে প্ৰশাসনৰ লোক উপস্থিত হৈছে আৰু বন বিভাগৰ লোক ইয়াত উপস্থিত হৈছে আৰু উপস্থিত হৈ আচলতে তেখেতসকলে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত মই এক্সকেভেটৰৰ দৃশ্যাংশ মই সতীৰ্থগৰাকীৰ জৰিয়তে দেখুৱাই গৈছোঁ আৰু যিহেতু এই যি নেঘেৰি বিলৰ 300 বিঘা ভূমি আচলতে ইয়াত আছে, 300 বিঘা ভূমি আচলতে আজি এই বেদখলকৃত ভূমিত আচলতে উচ্ছেদ কাৰ্য সম্পন্ন হ'ব আৰু 20খনকৈ এক্সকেভেটৰ ইয়াত সাজু কৰি ৰখা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।